বিজেপি সরকার go back, go back, go back. বিজেপি সরকার হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার. বিজেপি সরকার হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার. বিজেপি সরকার হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার. পোনপ্ৰথমে উমৰাংচু কয়লাখনিত অতি কৰোণভাৱে মৃত্যুমুখত পৰা দুজন শ্ৰমিকৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনালোকৰ যোগেদি সুধিব বিচাৰিছোঁ যে সততে দুৰ্নীতিমুক্ত স্বচ্ছতাৰ কথা কোৱা মাননীয় মুখ্যমন্ত্ৰী যে আপোনালোক যদি সঁচাকৈ দুৰ্নীতিমুক্ত হয় তেতিয়াহ'লে কি ধৰণে ডিমা হাছাওত এই অবৈধ কয়লাখনিটো চলি আছে যদি সঁচাকৈ আপোনালোক দুৰ্নীতিৰ লগত জড়িত নহয় বা এই চিণ্ডিকেটৰ লগত পোনপটীয়া বা আওপকীয়াকৈ জড়িত নহয় তেতিয়াহ'লে অতি শীঘ্ৰে শ্ৰমিকৰ তেজেৰে হাত ৰাঙলি হোৱা কয়লাখনিৰ অবৈধ কয়লাখনিৰ নায়িকা ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্যৰ পত্নী কণিকা গাৰ্লিছক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু লগে লগে আমি এইও দাবী কৰিছোঁ যে সমগ্ৰ অসমত চলি থকা অবৈধ কয়লাখনিবিলাক অবৈধ বেপাৰবিলাক বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে এই মৃত পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে আৰু লগতে আপোনালোকৰ যোগেদি এটা আমি উপদেশ দিব বিচাৰিছোঁ আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমি জাতীয় সংগঠনবিলাকৰ হৈ উপদেশটো দিছোঁ যে সততে আপোনালোকে যে প্ৰতিমাহে ধাৰ ল'বলৈ আৰম্ভ কৰিছে এই ধাৰবিলাক লোৱা বন্ধ হৈ যাব যদি আমি আমাৰ এই উপদেশটো আপুনি মানি লয় যে সমগ্ৰ অসমত যিমান চিণ্ডিকেট চলি আছে কয়লা চিণ্ডিকেটৰ পৰা আদি কৰি নৰ্থ কাছাৰ উত্তৰ কাছাৰ কাৰ্বি আংলং এই লগতে গোটেই সমগ্ৰ অসমত যিবিলাক চিণ্ডিকেট চলিছে চিণ্ডিকেটৰ নায়কবিলাক আপোনালোকে গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকৰ সম্পত্তিবিলাক বাজেয়াপ্ত কৰক আৰু লগতে দুৰ্নীতিবান যিবিলাক বিষয়া কৰ্মচাৰী আছে দুৰ্নীতিবান ব্যৱসায়ী যিসকল আছে তেওঁলোকৰ সম্পত্তিবিলাক দখল কৰিব লাগে আৰু ৰাজকোষটো শক্তিশালী কৰিব লাগে দেখিব যে কোনো ধৰণৰ ধাৰ নোলোৱাকৈ এই ধৰণৰ কলা বেপাৰী সম্পত্তিয়ে গোটেই অসম চলাব পাৰিব আপোনালোকে এই উপদেশটো আপুনি গ্ৰহণ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ চাওক অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দৰে এটা খনিৰ শাসন চলি আছে আৰু সেইকাৰণে এই যিবোৰ অবৈধ কয়লা খনি আছে সেইবিলাকক তেওঁলোকে আচলতে অবৈধ হিচাপে মানি ল'ব নিবিচাৰে আজি এটা কথা স্পষ্ট হৈ পৰিছে যে এই যিখন চৰকাৰ এই চৰকাৰখনৰ বিভিন্ন ব্যাগুম মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয় যিসকলে নিজকে চৰকাৰৰ হৰ্তাকৰ্তা বিধাতা বুলি কয় তেওঁলোকে এই অবৈধ কয়লা খনিৰ বৃহৎ চিণ্ডিকেটৰ লগত জড়িত হৈ আছে এই অবৈধ কয়লা খনিৰ লগত কমিশ্যনৰ অংকত তেওঁলোক আচলতে ব্যস্ত হৈ আছে আমি দাবী জনাইছোঁ যে উমৰাংচুৰ যি আচলতে শ্ৰমিকসকলৰ মৃত্যু হৈছে সেই মৃত পৰিয়ালসকললৈ তেওঁলোকে 50 লাখ টকাৰ ক্ষতিপূৰণ তেওঁলোকে ঘোষণা কৰক আৰু ইয়াৰ লগতে যিগৰাকী মহিলাৰ নেতৃত্বত উমৰাংচুৰ যি আচলতে এই ধ্বংসলীলা চলিলে শ্ৰমিকৰ মৃত্যু হ'ল কণিকা গাৰ্লিছা তেখেতক অতি শীঘ্ৰে আটক কৰক আৰু তেওঁক তদন্তৰ আওতালৈ আনি যিমানবোৰ লোক আচলতে এই গোটেই বিষয়বস্তুৰ লগত জড়িত তেওঁলোক সকলোকে আটক কৰক আৰু আমি লগতে দাবী জনাইছোঁ অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক হিমন্ত বিশ্ব শৰ্মা আপুনি খনি হ'ল বুলি সমগ্ৰ অসমখনক খনিৰ কুপদৃষ্টিত নেপেলাব আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমখনৰ শান্তিয়ে বিৰাজ হৈ থাকিবলৈ দিয়ক অসমখনত শান্তি বিৰাজ হৈ থাকিবলৈ দিয়ক শ্ৰমিকৰ মূৰত মানুহৰ মাৰি শ্ৰমিকৰ তেজেৰে হেতালি খেলি আপোনালোকে এনেদৰে নিজৰ স্বাৰ্থ সিদ্ধি নকৰিব নিজৰ মুনাফা আদায় নকৰিব নহ'লে চাবিছত কিন্তু আপোনালোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব আমি বিভিন্ন দল সংগঠনে আজি আচলতে আপোনাক খনিৰ মন্ত্ৰী হিচাপে আমি ঘোষণা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত